Siyor, ek bikhador pista. Hello Akash, কিমান দিনৰ পাছত যে তোমাক লগ পাইছো ন? চাও বহা মই তোমাৰ কাহলেহে আহিছো কিবা মাক মাত দিছা মাতিম ৰবা তোমাৰ লগতহে কথা পাতিব আহিছো চোৱা মোৰ এফালে যাব লগা আছে এনেও চাগে তুমি সপ্তাহ 10 দিন নহলেনো ক'ত যাবা না যাম হ'ব দিয়া মই আহো গৈ মা ঘৰত নাই তুমি কিন্তু তামাম হেমসাম হৈছা দেই প্লিজ ডোন্ট লেট মাই প্ৰেজেন্স ক্ৰছ I like you, Akash. মই তো তোমাক নিজৰ কৰিহে এৰিম সকলোৱে পাৰিছানে পাৰিছো বাইদেউ দিয়া লাষ্ট বাৰ সকলো এবাৰ কৰিম হা ৰেডি হোৱা তোৰ দূৰে পতি চলাই ঘনে পতি পলক তোলো থা ঘুৰে হ'ব দিয়া আজিলৈ সমাপ্ত কৰিছো দেই সকলোৱে ঘৰত ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা হ'ব মই হ'ব হ'ব ভালকে নাচিবা দেই তোমালোকে বাই বাই আহিলা মোৰ খুনজনী আহিলো মোৰ খুনটো ঐ শুনা না আজি নৈ পাৰলে যাওঁ বলা বলা তেন্তে বলা কিমান দিনৰ মূৰত যে আজি নৈ পাৰলে আহিলো মনটো কিবা এটা আজি স্পেশাল যেন লাগিছে তোমাৰ কেনেকুৱা লাগিছে তুমি কাষত থাকিলে মোৰ প্ৰতিটো দিনেই বিশেষ মোৰ বাবে তুমি স্পেশাল লাজ নোহোৱাটো
বম নিচা দেই বাই ঐ আমাৰ বছ ক'ত গ'লৈ আছে বছ মজা লৈ আছে ডেটিঙত গ'ল নেকি কেলা খাতৰা বস্তু ডাল হ'ল এই ৰাতি নীলা হ'ল আকাশৰে তৰাবোৰ যেন নাচিছে চুক চামাক নাচিব যেন লাগিছে দুৰ্ঘটনাটোৱে মোৰ জীৱনটো শেষ কৰি পেলালে এতিয়া মই ভণ্টিৰ বুজা হৈহে পৰিছোঁ দাদা ভাত বাঢ়ি দিছো নাহ কিয় গৈছোঁ ৰ তোক কোৱাই নহ'ল নহয় তোক এতিয়া নকওঁ দে পিছত ক'ম মই এতিয়া শিখাহঁতৰ ঘৰৰ পৰা আহোঁগৈ মানে মোৰ হ'ব লগা নৌবজনী আকৌ ধেত যা মুখত লেকাম নোহোৱাজনী ইছ লাষ্টটো চা ভাত লাগিলে লৈ ল'বি মোৰ আহোঁতে অলপ দেৰি হ'ব মই গৈ থাকোঁ ঐ সোনকালে আহিবি বতৰটো বেয়া হ'ব দে বাবা তই ভাত নোখোৱাকৈ ক'ত যাৱ মোৰ কাম অলপ আছে মই বাহিৰতে খাই ল'ম আৰু শুনা তোমাৰ আলহীক সোনকালে ঘৰলৈ পঠিয়াই দিয়া নহ'লে কিন্তু মই ঘৰলৈ নাহিম বাবা কিয় এনেকৈ কৈছ তাই তোৰ কাৰণেহে আহে মই পাগল নহয় বাবে তাইক মোৰ সহ্য নহয় বৰদেউতা বহিছে তই ক'বালৈ যাৱ পিছে শিখাহঁতৰ ঘৰৰ পৰা আহোঁগৈ দিয়ক বহক তেন্তে হ'ব দে যা আকাশ বহুদিন পাৰ্টি এটা কনে আজি নহ'লে শুকান বুটটো মই দি দিম টেনশ্যন নল'বি পিছে পাৰ্টিটো কিহৰ ওপৰত হ'ব ৰঙাটোকে লৈ আহিবি মাৰ ঐ মাৰ। ওলাবি হ'ব দে হ'ব দে হেল্ল' মনালিছা আমাৰ প্লেনবোৰ কি ছাকচেছ নহ'ব নেকি কি মই কৰা প্লেন ছাকচেছ নহ'ব কি কথা কৈছা তুমি ইমান চিন্তা নকৰিবা আচ্ছা মাত্ৰ চাই থাকা ঠিক আছে তেন্তে গুড তই কিন্তু ককাইৰক এবাৰ কথাটো ক'ব লাগিছিলে মোক সুধিলে হ'লে মই ফাঁকি দিব নোৱাৰো দেই গোটেইজনী চাওঁ মুখখন এই এজনী দে হিচাপটো কৰোঁ মোৰ নিজাকৈ যে ডান্স স্কুল এখন হ'ব দাদাই যে কথাটো শুনি কিমান ভাল পাব তাকেই এক্সিডেণ্টত যদি তাৰ ভৰি এখন ক্ষতি নহ'লে হয় সিও আজি এখন স্কুল খুলিলে হয় তাৰ বহুত আশা আছিল জান স্কুলখনৰ নাম কি থৈছো তোক কোৱাই নাই নহয় কি থৈছনো স্বপ্নপুৰ নৃত্য একাডেমী মোৰ দাদাৰ সপোন তই বহুত ভাল চাওঁ হ'ব লেলা সাদৰ দেখুৱাব নালাগে দে হিচাপটো কৰি লওঁ হিচাপটো কৰোঁ
আজি মাল আনিলে নে নাই চব ৰেডি আছে বছ বছ আপুনি যাব পাৰে ৰসগোল্লাৰ দৰে চুপি চুপি খাম নাথাক মোৰ কাম কৰিব দে কি মুখ মেলি চাই আছে ঐ? ইমানকৈ কি চিন্তা কৰি আছা কিনো ভাবিম আমাৰ ঘৰত থকা সেই ডাইনীজনী কেতিয়া মোৰ পিছে তাকে ভাবি আছো হ'ব দিয়া হেতুকে ইমান চিন্তা কৰি থাকিব নালাগে জুখতকৈ কিন্তু একো বস্তুৱে ভাল নহয় আৰু মই তোমাক কৈছিলো এইবোৰ নাখাবা বুলি তুমি তথাপিতো নুশুনা এ দিয়া না আজি খাম নিদিওঁ বুলি কৈছো নহয় নিদিওঁ সঁচাকে মিছাকে মই নাজানো নিদিওঁ বুলি কৈছো নহয় নিদিওঁ চোৱা মোৰ ওচৰত কিন্তু পেকেটটোও আছে এ হ'ব যোৱা খাই থাকা ঐ বুজিলি নহয় মোৰ ৰাস্তাত আহিলে এনেকুৱাই হয় বল তহঁতিয়ালৈ কিয় আহিছ যা ওলাই যা ইয়াৰ পৰা আমি ডান্স শিকিবলৈকে আহিছো মই সৰু ল'ৰা ছোৱালীকে ডেন্স শিকাওঁ ডাঙৰ মানুহক নহয় ওলাই যা ইয়াৰ পৰা আমাৰ বছে ভাল ডেন্স কৰে বছ এবাৰ নাচি দিয়ক 1 2 3 গো ইমান চিঞৰিছা কিয় নিচিঞৰিবা আমি তোমাক অকণমান মৰম কৰিবলৈ আহিছো মা কসম তুমি বৰ ধুনীয়া পিছে আজি কি চেম্পু কৰি আহিছিলা আজি ডান্স শিকি আছা কোন তহঁত আবে
अबे कौन मक्कल बे বছ আকাংক্ষা চাওঁ पापा फोन आइছে অ পাপা তুমি ক'ত আছা ইয়াত আছো ইমিডিয়েট ঘৰলৈ অ পাপা গৈ আছো আজি ফাদাৰক ফোন অহাৰ কাৰণে পাইছিলি নহ'লে বল আৰে কি হৈছে তোৰ দাদা মোৰ বৰ ভয় লাগিছে তই মোৰ কাষতে থাকচোন কি হৈছে তোৰ মোৰ লগতো যদি মোক যদি কোনোবাই মাৰি পেলাই তই কান্দিবি নেকি এক চৰ্দিন ছোৱালী তোৰ হৈছে কি মই ঠিকেই কৈছো আজি কি হ'ল জানো যদি আজি আকাশে নাপালে হয় তোৰ কাষত আজি এনেকৈ থাকিবই নাপালো কি শুন সৰুতে তোক আৰু মোক মা দেউতাই কি শিকাইছিল তোৰ মনত আছেনে বিপদ যিয়ে নাহক কিয় আমাক সাহস লাগিব তই ছোৱালী মই ল'ৰা বুলি কোনো কথা নাই বৰ্তমান সময়ত আমি সমাজখনৰ লগত মিলি থাকিব লাগিব দাদা মোৰ বুলিয়ে নহয় লাহে লাহে দিনবোৰ এনেকুৱা হ'বলৈ ধৰিছে ছোৱালীবোৰৰ মনত এটাই প্ৰশ্ন মই ঘৰ গৈ পামনে কিয় দাদা কিয় হ'ব দে তই চিন্তা নকৰিবি ইমান দিন পোৱা নাই বল দে থাই আজি দিন খোজ হৈ গ'ল এই দে এই মজা বল এতিয়া ঐ দে দে ঐ দে দে জলদি কৰ কাম কৰ লগাচোন আহি পাব এতিয়া কৈ থাকিম আৰু কচোন চাওঁ বেলুন ফালি লগাই ফিটাও লগাইছো মই এই তাত টেপটো বেলুন লগাই লগাব দিছোঁ নাই ভালদৰে ভালকৈ লগা আহিয়ে নাই পাবহি তাই দাদা এই আছা ভাল লাগিছেনে ভাল লাগিছেনে দেৰি হৈছে জলদি আহ এইখন অঁতৰাই দিয়া আকৌ ঐ পেনখন ধৰচোন ভালকে অলপ চাবি এইখন তেৰি দে দে ৰেডি কৰ বস্তুবিলাক দাদা লোৱা ভালকে কাট বঢ়িয়া 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 মজা ব'লা বা ধুনীয়া লাগিছে দেই ঐ কেনেকুৱা লাগিছে ক বঢ়িয়া বঢ়িয়া এই মজা কেনেকুৱা লাগিছে ডিজাইনটো মজা লাগিছে এই চালিয়া দাদা হ'ব দিয়া আজিনো কান্দিব লাগেনে আজি তোমাৰ বিশেষ দিনটোত ইমান ধুনীয়া এটা উপহাৰ দিছে কান্দি থাকিলে কি হ'ব তাকেতো দাদা এনেকৈ কান্দি থাকিলে নহ'ব কিন্তু আমাক পাৰ্টি দিব লাগিব হয় নে নহয় পাৰ্টি লাগিব আজি পাৰ্টি কৰিমেই
একদম পাৰ্টি পাৰ্টি মজা মজা আৰে তোৰ পইচা তই পাই যাবি মাত্ৰ কামটো ভালকে কৰ ঠিক আছে বল চাওঁ বুটামটো মই মাৰি দি আছো দিয়া মই নিজে মাৰি ল'ব পাৰিম তুমি যে মানুহজন সঁচাই আনৰোমেণ্টিক প্লিজ মোৰ পাৰ্চনেল লাইফৰ একদম ইণ্টাৰফেয়াৰ নকৰিবা প্লিজ ঐ মোৰ আজি একদম বৈধ নিচা লাগিছে বে কেলা ঐ নিয়ৰ সেই কেলা অংকুৰে আজি নিচিনা পাৰ্টি দিয়াই নাই বে কেলা মনটো আজি বহুত ভাল লাগিছে বে ঐ তই খা না বে তই খোৱাই নাই খা ঐ মই আজি দিনৰ পৰা খাই আছো দোস্ত তহঁতি খা না ল অলপ দিছো ঐ মোৰ বহুত নিচা হৈছে নালাগে ৰে খা না বে অলপ খা না দে তই খুৱাইছ যদি আজি খাম আৰু লোকৰ দোকানে মুখতে মুতিছ একো নহয় কেলা মুত কেলা মুত হ'লনে বল বেছি লছো নকবি পেণ্ট দি যাব ঐ তই খা না বে এই অলপ আছে খা না বে খা না অলপ খাই দে না এই আৰু অলপ ঐ হ'ব তই মানুহ মাৰিবি কেলা ইমানো খোৱাবিনে ভাল ঐ অংকুৰ মোৰতো কিবা ঘঁহিছে কিয় নালাগিছে ঐ তই যাব নালাগিছে যেনে তেনে গাড়ী ষ্টেণ্ডত বহাই দে গ'ব পাৰিবি নহয় যাব পাৰিম টেনশ্যন নল'বি গাড়ীত বহাই থাক মোক পাৰিবি নহয় যাব মোৰতো ভয়ছে মোৰ মোৰতো ভয়ছে গুড নাইট কি হৈছে জানো মোৰতো বিষাইছে
দাদা তই আজি ঘৰতে থাক হাঁহ পাৰকেইটা চাবি মই টাউনৰ পৰা আহোঁগৈ তোৰ বৰ কষ্ট হৈছে ন যিটো বয়সত মই তোক ঘৰত ৰাখি মই কাম কৰিব লাগিছিল তোৰ বিয়ালে মই এপদ দুপদ বস্তু গোটাব লাগিছিল সেইখিনি সময়ত মই তোৰ বুজা হৈ পৰিছোঁ আজি কলি তোৰ মুখত যাতে আৰু এষাৰ কথা শুনিবলৈ নাপাওঁ এতিয়া উল্টা পুল্টা কৰি নাথাকিবি যা জলপানকেইটা খাই লৈ বৰশী বাই থাককৈ মই শিখাক কৈ যাম তোক দুপৰীয়া ভাতকেইটা বাঢ়ি দি থৈ যাবই আৰু দুইটাই মনে মনে কথাও পাতিব পাৰিবি তই কি খাবি মই টাউনতে কিবা এটা খাই ল'ম দে ভালকে যাবি তই চিন্তা নকৰিবি মই আকাশৰ লগতহে যাম দে যা যা কি হ'ল আজি ইয়াৰ মোবাইলটো চুইচ অফ কি কৰোঁ এতিয়া ঘৰলৈকে যাওঁ নেকি ঘৰলৈকে গৈ দিওঁ ইয়াৰচোন গাড়ীখন ঘৰতে আছে তথাপিতো ফোনটো চুইচ অফ কিনো কৰি আছে কি কৰোঁ এতিয়া যাওঁনে নাযাওঁ বাৰু কৈয়ে দিওঁ ৰ চাহ এইবোৰ কি হৈছে মই একো ধৰিবই পৰা নাই আকাশ এইজনী কোন এনেকৈ আমাৰ বেডৰুমত যে কোন হয় এজনী তুমি মোৰ ৰুমত যে আৰে কালিচোন তুমিয়ে জোৰ কৰিছিলা মই আকৌ বেয়া পোৱা নাই দেই আকাংক্ষা তই মোক ভুল নুবুজিবি চা কালি মোৰ কি হৈ গ'ল মই একো ধৰিব পৰা নাই আকাংক্ষা গম নোপোৱাকৈ তাই তোৰ লগত শুই আছিল হা তোক মই এনেকুৱা বুলি ভবা নাছিলো কিয় এনেকুৱা কৰিলি তই আকাংক্ষা তই মোক এবাৰ বিশ্বাস কৰ এইজনী এইবোৰ চব তোৰ ষড়যন্ত্ৰ মইতো জোৰ কৰা নাছিলো তুমিহে জোৰ কৰিছিলা বেছি নিচিঞৰিবা নহ'লে কিন্তু নহ'লে কি হা আৰু কি বাকী থাকিল এয়া চোৱা এয়া কি এইবোৰ চব তাত ষড়যন্ত্ৰ আছিল কালি অংশতে জোকৰাত মোৰ অলপমান নিচা হৈছিল সেই সুযোগ লৈ তাই মোৰ লগত কি কৰিলে মই একোৱে নাজানো প্লিজ আকাংক্ষা তই এবাৰ বিশ্বাস কৰ না প্লিজ বিশ্বাস কৰিলোহেঁতেন যদি তাইক আৰু তোক তেনেকৈ নেদেখিলো হয় কিন্তু নিজে দেখাৰ পিছত আৰু মই কি শুনিবলৈ বুজিবলৈ বাকী থাকিল ক কিয় কৰিলি তই মোৰ লগত এনেকুৱা কিয় কৰিলি তই মোৰ লগত এনেকুৱা মই তোক কি দিয়া নাছিলো হা নে মৰম নে বিশ্বাস না সন্মান নে মই তোৰ কথা নুশুনি অবাতে গৈছিলো তই মোক চব দিছ কিন্তু তোক মই কেনেকৈ বুজাওঁ ক মানিছো মুখত দুটা কথা শুনি কেতিয়াও কোনেও বিশ্বাস কৰিব নোৱাৰে কিন্তু মই তোক কেনেকৈ বুজাওঁ আকাংক্ষা
মোৰ কাৰণে একোৱে ভুল নাই জান তই তোক মই সঁচাই কৈছো হ'ব। তই বিশ্বাস কৰ মই আৰু একো শুনিব নিবিচাৰো ঐ আকাংক্ষা মোৰ একোৱে ভুল নাছিল ঐ তই বিশ্বাস কৰ না প্লিজ এবাৰ আহিলে যে এই আকৌ কি হ'ল কি হলো ভণ্টি তই এনেকৈ উভতি আহিলি যে মোক অকণমান অকলে থাকিব দেচোন তই বাহিৰলৈ যা কিবা হ'ল কিবা লাগিল চাগে এই তোৰ চব ষড়যন্ত্ৰ উলিয়াইছো মোক ধ্বংস কৰি দিলি নহয় এতিয়া চাই থাক মই কি কৰিব পাৰো মই কি কৰিলো যি কৰিছা নিজে কৰিছা বাবা তহঁতৰ মাজত কি হৈছে মই বেয়া পোৱা নাই কিন্তু সেইজনী কি ছোৱালী এনেকৈ যে এটা ল'ৰাৰ বেডৰুমত সোমাইছেহি বাহ মা বাহ তোমাকো কিন্তু মই মানিছো এজনী কেক তালে ছোৱালী হৈ গ'লতে কৰি আকাংক্ষা দৰে এজনী স্বাভিমানী ছোৱালী চৰিত্ৰত আঙুলিয়াইছা কিন্তু আমাৰ ভাল পোৱা আজিকালি নহয় প্ৰায় 5 বছৰেই হৈছে মই আকাংক্ষাক বেয়া পোৱা নাই চকুৰ আগত এনেকুৱা দৃশ্য দেখিলে কোনেও সহ্য কৰিব নোৱাৰে এইবোৰ চব তোৰ কাৰণে হৈছে বাবা নাই তোমাৰ বাবা কালি ৰাতিয়ে মৰি গ'ল এতিয়া তুমি ৰত্নাকৰহে দেখিবা বাবা শুনচোন কিনো হ'ল ছোৱালীজনী ঘপককৈ মই একো ধৰিবকৈ নোৱাৰিলোঁ আকাশৰ লগত কিবা লাগিল নেকি তাক মই ফোন কৰি আছো ফোনটো ৰিচিভ কৰা নাই দাদা এই কি হৈছে ঐ ছোৱালী শুনচোন তই মোক বহুত বেয়াকৈ ভুল বুজিছ আৰু মোৰ এনেকুৱা এটা পৰিস্থিতি আহি গ'ল সঁচাখিনি কেৱল মইহে জানো না তই বিশ্বাস কৰিবি না আন কোনোবাই বিশ্বাস কৰিব ঐ ছোৱালী তই নামাত কিয় উঠ উঠ না তাইক এতিয়া আমি এনেকৈ চাই থাকিলে নহ'ব হস্পিটেল লৈ যাওঁ ব'ল দে ব'ল যাওঁ আকাশ তাইতো কি কথাত ভুল বুজিছে দাদা আপুনি মোক ভুল নুবুজিব তাইক মই বহুত ভাল পাওঁ কিন্তু সেইদিনা ৰাতি কি প্ৰতিশোধ ল'বলৈ মনা নিচাই তেনেকুৱা কৰিলে মই একোৱে নাজানো কি ৰাতি তোৰ লগত ইমানবোৰ হৈ গ'ল অথচ তই গমেই নাপালি মোক ভুল নুবুজিবি শিখা এইবোৰ চব মই প্ৰমাণ দিম মোৰ কাছে যে ভুল নাই তই যেতিয়ালৈকে প্ৰমাণ দিব নোৱাৰ তোৰ চাহটো যেন মই দেখা নাপাওঁ দাদা আপুনিও মোক ভুল বুজিলে ওলাই যায় ইয়াৰ পৰা শিখা এইক আমি হস্পিটেল লৈ যাওঁ ব'লা ৰ'বা মই মাইনাকাক ফোন এটা কৰি আহোঁ গাড়ীখন যোৱা। আহিবৰ কাৰণে যোৱা মই মাইনাকাক ফোন কৰিলোঁ আহি আছে তুমি ওলোৱা যোৱা ঠিক আছে দাদা মই ভালে আছো ভণ্টি আকাংক্ষা তই উঠিলি তোৰ কি হৈছে তই কিয় এনেকুৱা কৰিছ মই জানো তোৰ লগত নাই মা দেউতা এৰি যোৱাৰ পিছত মোৰ জীৱনত তোক আৰু আকাশকেই মোৰ সকলো বুলি ভাবিছিলোঁ কিন্তু সি কিয় এনেকুৱা কৰিলে দাদা মোৰ সাহস হৈ থিয় দিয়া ল'ৰাটোৰ আঁৰত ইমান নিজ মানসিকতা কেনেকৈ সোমাই থাকিব পাৰে মানুহৰ মনবোৰ চিনি পাবলৈ বৰ টানো তোৰ মোৰ দৰে সহজ নহয় হ'ব এতিয়া তোমালোকে কন্দা কটা কৰি থাকিব নালাগে মই কিন্তু গুচি যামগৈ ৰ'বা তুমি যাব নালাগে মই বৰশী বাই মাগুৰ মাছ ধৰি আনিছিলোঁ তাকে ঔটেঙা দি ৰান্ধাগে যোৱা আহা তেতিয়াহ'লে দেখাই দিবা ব'লা। ক'ত আছে
এই তেতিয়া যে মই ছোৱালীজনী চাই আছিলোঁ কিয় উল্টা পুল্টা কৈছিলি এজনী মোৰ আছিল তই ক'লেই হ'ল নেকি বে অসভ্য চুপ আপুনি কোৱাৰ মতে মই আপোনাৰ কাম একদম ছাকচেছ কৰিছোঁ আচ্ছা আৰু বেলেগ কিবা কৰিব লাগে যদি মোক জনাব ঐ ছাকচেছ আচ্ছা ঠিক আছে বল বল যাব লাগে আশাৰো খাহে তোমাকে বিচাৰে তোমাৰে বাতৰি বতাহ খুদে অভিমানী মনে হিয়াৰে বাজতে সাঁচিছে গোপনে এইটো ৰাস্তাই কেৱল আমি আহোঁ আজি তই কিয় তোৰ বাপাই বনাইছে চিঞৰি কথা মোক নহয় মইহে কওঁ আৰু মোক এনেকৈ চিঞৰি কথা ক'লে মুখত এনেকৈ ধৰি পকাই দিওঁ মাৰিছে বে মনালিছা মোৰ মানুহ আৰু বাকীখিনিতো কি হৈ আছে গম পাইছোঁ আৰু এজন আছে কিন্তু এতিয়া নকওঁ এতিয়া মোৰ মেইন টাৰ্গেট সেই আকাংক্ষা তোৰ লগত মোৰ একো কেছ নাই কিন্তু তই মোৰ ৰাস্তাত অহাৰ বাবে অকণমান মৰমহে কৰিছোঁ কি চাইছ মাৰ ইয়াক মই আকাংক্ষাক একো হ'বলৈ নিদিওঁ আকাংক্ষা তই চিন্তা নকৰিবি মই তোক লৈ বহুত দূৰলৈ যামগৈ তই চিন্তা নকৰিবি আকাংক্ষা গাড়ীখন যে ইয়াত ৰাখিলি গাড়ীখন বেয়া হ'ল নেকি বেকেলা মই আগতে কৈছিলোঁ বলে এখন আহিব লাগে বুলি মোৰ ঘৰত বুজি নাপাওঁ কথা জলদি ঠিক কৰ মেকানিক মাত এই কি কৰি আছ তহঁতে ফোন কৰ মেকানিকক এতিয়া থাক পচি গোটেই এতিয়া এই কুকুৰৰ ওপৰতো ফোন ৰিচিভ নকৰে কি ঘটিটো কৰি আছে এই মূৰ্খহঁত কি কৰিছ তহঁতে এই কেলা এইখন গাড়ী তইহে লৈছিলি আমাক দুখিব আহিছ তো আকৌ এই জেগাটো বৰ বেছি ভাল নহয় গম পাইছ ওচৰত এখন শ্মশান আছে মানুহ নজ্বলাই ডাইৰেক্ট পুতি থয় উঠি আহিলে গম পাবি দে আজি আমি ইয়াত থাকিম নে ভগৱানৰ নাম ল ভগৱানৰ নাম ল আমাৰ গাড়ীখন যদি ৰখা বুলি ৰখাইছে ভূতে সেই হাত বোলে ভূতে তেজ পিও খায় কি আছে তহঁতৰ আহিব নাম নাযাওঁ মই ভূত আছে ভূতে থৈ যদি আৰে নাম বুলি কৈছোঁ নহয় নাম আৰে নামি নহয় কিয় তহঁতে আজি মৰিলোঁ আৰু দে নামিছ নে জলদি জানে কি বা হয় এই কুকুৰৰ পুতেক
ফোনটো কিয় ৰিচিভ নকৰ তই ফোন কৰি আছো গাড়ী বেয়া হৈছে আমাৰ কোন জেগাত বেয়া হৈছে দাদা লোকেশ্যন পঠাইছো চা তই ইমিডিয়েট দাদা ইমান ৰাতি নাযাওঁ দিয়ক আবে কেলা ঐ গাড়ী ঠেল অ' দাদা আজি আমাৰ কি হ'ব কেলা য'তে ৰাতি হয় ত'তে গাই বেয়া হয় কি যে হ'ব ঠেলা মূৰ্খত গাড়ী ঠিক হৈ গৈছে হ'ব দিয়া দিয়া হ'ব দিয়া কিমান হ'ল ভাইটি 1000 1000 এইটো 1500 লোৱা হ'ব দিয়ক আহিছোঁ ক'ত গ'ল তাই আজি তাইতো মোক নোকোৱাকৈ ক'লৈকো নাযায় আকাশৰ ওচৰলৈ গৈছে নেকি আকৌ বছ সেইজনী আকাংক্ষা বে কি কবে সঁচাকে বে বছ বছ আকাংক্ষা পৰিব ওলাইছে ধৰ নাম এই চালা পৰিলে বে এতিয়াও বচাব পাৰিম বে বচাকৈ যেনেকৈ নহয় তাক বচালে ঠিক আছে বছ চিন্তা নকৰিব বহুত দিনৰ আশাত আজি পূৰণ হ'ব ফুল নাইট আজি এনজয় কৰিব পাৰিম ক'ত গৈছে আকাংক্ষা জানো ক'ত গৈছে তাইতো মোক নোসোধাকৈ ক'লৈকো নাযায় এতিয়া প্ৰায় 5 ঘণ্টামান হ'ল ক'ত বা গ'ল বলচোন বল বিচাৰি যাওঁ উঠ জীয়াই আছে নে ভালকে চেক কৰ জীয়াই আছে বছ অ'কে ঠিক আছে ব'ল জীয়াই আছে লাইন জল্দি লাইন সোধা দাদা এই ছোৱালীজনীক দেখিছিলে নেকি নাই দেখা ৰচোন ধৈৰ্য ধৰ বিচাৰি পামতো তুমি আকাশক ফোনটো লগোৱাচোন তাৰ লগত ক'ৰবাত যাবও পাৰে অঁ কৰিছোঁ ৰ হ'ব দে ঐ ইমান টেনশ্যন লৈ নাথাকিবি চব ঠিক হৈ যাব লাহে লাহে এই হ'ব দে কেলা হেল্ল' হেল্ল' অঁ কি হ'ল আকাংক্ষা তোৰ লগত আছে নেকি নাইতো কিয় তাই ঘৰত নাই আৰু বিচাৰিও ফুৰিছোঁ বিচাৰিও পোৱা নাই হেল্ল'
যি হৈছে চব তোৰ কাৰণে হৈছে ভালে ভালে মোৰ ভণ্টি ঘূৰাই আন নহ'লে কথা বেয়া হৈ যাব बोल 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 जल्दी बोल गाड़ी उठा जल्दी उठा बोल 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 उठा बोल 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 उठा उठा ক'ত গ'ল বাৰু মই পাৰোঁতো নাই স্কুলতো নাই ক'ত যাব পাৰে মই বৰ্তাহঁতক সুধো ৰ যোৱা বৰ্তা এই ছোৱালীজনী দেখিছিলে নেকি ভালকৈ চাওকচোন এবাৰ হ'ব দিয়ক হেল্ল' আমাৰ লগত অংক বৰ ডাঙৰ গেম খেলিলে বে চাহ ফটো কৰাৰ সময় নাই মই যে টেনশ্যনত আছোঁ কেলা আকাংক্ষা ক'ত আছে আমি অংকক লৈ গ'লে পাম মানে এই পইচাৰ কাৰণে গুণ্ডা পাতি লগ হৈ আমাৰ লগত বহুত ডাঙৰ গেম খেলিলে বে মনালিছা আৰু ইহঁত একেই মানুহ তহঁতে তাক ধৰি ৰাখ মই গৈ আছোঁ পইচাৰ কাৰণে গেম খেল ঐ এবাৰতে ক আকাংক্ষা ক'ত আছে কম লৈ আহ বল বল এই নাক্কাটিৰ কেতিয়া হুচ আহিব বে বছ পানী লগ মাৰি দিওঁ নেকি হেই চালা বছ হুচ আহি গ'ল বে তহঁতে মোক কিয় ধৰি আনিছ পানী অলপ লৈ আন এইটো ধুনীয়াকৈ খাই লোৱা তাৰপিছত তুমি বিচৰাটোৱেই হ'ব কিন্তু এতিয়া আমি অকণমান কথা পাতিম মৰম কৰিম ঈশ্বৰবি তোৰ মাত শুনিবলৈ ইয়াত কোনো নাই আৰু আমাৰ ঠিকনাও কোনেও নাজানে শুন তই মোৰ টাৰ্গেট আছিল কিন্তু এইবোৰ হ'ল তোৰ আকাশৰ বাবে মানে আৰু কি আকাশৰ বন্ধু সেই অংকুৰ আৰু মনালিছা মোৰে মানুহ তাৰ মানে এইবোৰ তোৰ আৰু মনালিছাৰ ষড়যন্ত্ৰ আছিল Yes! তোৰটা মোৰ লগত তই লগত ঠিক আছে আকাশে ফোন কৰিছেচোন হেল্ল' আকাশ সেই আকাংক্ষা ক'ত আছে খবৰ পাইছোঁ বুজিছ কি ক'ত আছে তাই মই হোৱাটছআপত লোকেশ্যন দিছোঁ আহি যাবি তহঁতে ৰচোন চাই আছোঁ স্বপ্ন আকাশে লোকেশ্যন এটা দিছে চাচোন চা আমি তালৈ যাওঁ ব'ল ব'ল
আকাংক্ষা মোক কিয় মাৰিছ মই তোক একো হ'বলৈ নিদিওঁ আকাংক্ষা ক্ষমা কৰি দিবি মইতো বহুত ভুল বুজিলো ভণ্টি আকাংক্ষা দাদা তই ক'ত আছিলি তোক কালিৰ পৰাই বিচাৰি আছো জান হ'ব দে এতিয়া কন্দা কটা কৰিব নালাগে আমি এতিয়া ঘৰত যাওঁ ব'ল আকাশ ব'ল যাওঁ ব'ল আকাশ কি হৈ গ'ল তহঁতে ভালে থাকিবি আৰু মই আকাশক ভুল বুজিছিলো আৰু শিখা তই মোক বেয়া নাপাবি মই তোক বিয়া পাতিব নোৱাৰিম ভণ্টি সম্বন্ধবোৰৰ আউলবোৰ জীৱনৰ এক শিক্ষা নাৰী ভোগৰ সামগ্ৰী নহয় আমি যুঁজিব পাৰোঁ আমি দুৰ্গা হেৰুৱাৰ বেদনা কি তেতিয়াহে বুজিব পাৰি যেতিয়া নিসংগতাই হেঁচা মাৰি ধৰে যেতিয়া আপোনজনৰ মাত এষাৰ শুনিবলৈ হাপাথুৰি খাব লগা হৈ পৰে